এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত সোমাব 3,000কৈ টকা। কিন্তু এই 3,000কৈ টকা অহা 10 তাৰিখে লাভ কৰিব নে নাই সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটাও বিশেষ সুবিধা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি 3,000কৈ টকা দিব। লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও সুবিধা। আপডেটটো এবাৰ চাই লওক। 1,250 টকা নহয়, অৰুণোদয় আঁচনিত পাব এতিয়াৰে পৰা 3,000কৈ টকা প্ৰতিগৰাকী হিতাধিকাৰীসকলে। বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক ৰেচন কাৰ্ডৰ গৰাকীসকলে। লগতে থাকিব দাইল, চেনি, নিমখ, চাহপাত সাজু ইতিমধ্যে বিজেপি চৰকাৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে কেইবাটাও সুবিধা লাভ কৰিব। লগতে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। পূৰ্বতে 1,250 টকাকৈ পাই আহিছিলে হিতাধিকাৰীসকলে, কিন্তু এতিয়াৰে পৰা 3,000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি ৰাজ্যবাসীৰ বাবে। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকলে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনৰ সময়ত প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব। ঐতিহাসিক বিজয়ৰ পিছতে এই ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে সংকল্প পত্ৰ। অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3,000 টকালৈকে বৃদ্ধি কৰা হ'ব। লগতে অতিৰিক্ত 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে মহিলাসকলে 3,000কৈ টকা লাভ কৰিব। পূৰ্বতে লাভ কৰি আহিছিলে 1,250 টকা। কিন্তু এই টকাটো বৃদ্ধি কৰিব বুলি ইতিমধ্যে চৰকাৰে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে, অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে নতুনকৈ 15 লাখ মহিলাক অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব। আৰু এই টকাটো অৰ্থাৎ এই 3,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে। লগতে আহিবলগীয়া 11 তাৰিখে নতুনকৈ শপত গ্ৰহণ কৰিব। আৰু নতুন চৰকাৰ গঠন কৰাৰ পিছতে কিন্তু অৰুণোদয় আঁচনিৰ ধন কিমান টকালৈ বৃদ্ধি কৰিব, লগতে কেই তাৰিখে দিব, সবিশেষ তথ্যসমূহ কিন্তু চৰকাৰে অৱগত কৰিব। আৰু এই 10 তাৰিখে হয়তো আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপাব পাৰে, কাৰণ যিহেতু এতিয়া কোনো ধৰণৰ চৰকাৰ নাই আৰু এই টকা দিব হ'লে চৰকাৰৰ প্ৰয়োজন আছে। গতিকে চৰকাৰ নোহোৱাকৈ আপোনালোকে এই টকাটো লাভ নকৰে। কিন্তু যিসকল পূৰ্বৰ পৰা পাই আহিছিলে তেওঁলোকে কিন্তু অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে হয়তো যদি চৰকাৰে 3,000 টকা দিয়ে তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টত ডিবিটি যোগে অসম চৰকাৰে প্ৰেৰণ কৰিব। তাৰ বাবে আপোনালোকে বেংক একাউণ্টটো ঠিক কৰি ৰাখিব, যিহেতু এই টকাসমূহ ডিবিটি যোগে অসম চৰকাৰে প্ৰকৃত হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰে। লগতে ৰাজ্যৰ মহিলাসকলৰ বাবে এটা সুখবৰ, ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটাও সুবিধা বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে এটা ভাল খবৰ, কিয়নো নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে প্ৰপত্ৰ বিতৰণ কৰিব নতুন চৰকাৰ গঠন হোৱাৰ পিছতে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। আৰু এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।